সকলকে স্বাগতম জানাই স্টুডিওত মই জাহ্নবী আজিৰ পৰা দাম কমিল বিদ্যুৎ গ্ৰাহকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো প্ৰতি ইউনিট বিদ্যুৎত এটকাকৈ হ্ৰাস কৰা হৈছে নৱেম্বৰ মাহত পুনৰ এটকাকৈ হ্ৰাস পাব অৰ্থাৎ সৰ্বমুঠ 2 টকাকৈ হ্ৰাস পাব এতিয়া বিদ্যুৎৰ বিল গতিকে ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে ভাল খবৰ কিয়নো বিদ্যুৎৰ দাম এতিয়া হ্ৰাস কৰি দিয়া হৈছে আজিৰ পৰা দাম কমিল বিদ্যুৎৰ দাম কমিল আজিৰ পৰা আজি যেহেতু 1 এপ্ৰিল গতিকে আজিৰ পৰা প্ৰতি ইউনিটত হ্ৰাস কৰা হৈছে এটকাকৈ হ্ৰাস কৰা হৈছে প্ৰতি ইউনিট বিদ্যুৎত পুনৰ নৱেম্বৰ মাহত প্ৰতি ইউনিট বিদ্যুৎ হ্ৰাস পাব এটকায় আজিৰ পৰা এটকাকৈ হ্ৰাস কৰা হৈছে নৱেম্বৰ মাহত পুনৰ এটকা হ্ৰাস পাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছিল আৰু সেই ঘোষণা অনুসৰি আজিৰ পৰা হ্ৰাস পালে এটকা বিদ্যুৎ বিলত আজিৰ পৰা এটকাকৈ হ্ৰাস কৰা হৈছে আজি যেহেতু 1 এপ্ৰিল আৰু 1 এপ্ৰিল অৰ্থাৎ আজি তেনেস্থলত আজিৰ পৰা এইদৰে বিদ্যুৎ বিল হ্ৰাস কৰি দিয়া হৈছে প্ৰতি ইউনিট বিদ্যুৎত এটকাকৈ হ্ৰাস কৰা হৈছে আৰু নৱেম্বৰ মাহত পুনৰ এটকাকৈ হ্ৰাস কৰিব প্ৰতি ইউনিট বিদ্যুৎত আৰু এইদৰে এতিয়া বিদ্যুৎৰ বিল হ্ৰাস কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে কেৱল বিদ্যুৎৰ বিলত প্ৰতি ইউনিটত এটকাকৈ হ্ৰাস পোৱাই নহয় আপুনি যদি ইচ্ছা কৰে আপোনাৰ বিদ্যুৎ বিল শূন্যও হৈ পৰিব পাৰে ইয়াৰ বাবে আপুনি ল'ব লাগিব প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত আপোনাৰ বিদ্যুৎ বিল শূন্য হৈ পৰিব পাৰিব প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিত আপুনি আবেদন কৰিব লাগিব এই সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে আপুনি সোলাৰ লগাব লাগিব সোলাৰ লগাবলৈ আপোনাক চৰকাৰৰ তৰফৰ পৰা ৰাজ সাহায্য দিয়া হ'ব কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব ৰাজ সাহায্য আৰু এই ৰাজ সাহায্যৰ জৰিয়তে আপুনি আপোনাৰ ঘৰত লগাব পাৰিব সোলাৰ আৰু এই সোলাৰৰ জৰিয়তে আপোনাৰ বিদ্যুৎ বিল শূন্য হৈ পৰিব পাৰে অৰ্থাৎ আপুনি এটকা বিদ্যুৎ দিব নলগা হ'ব পাৰে আৰু এটকা বিদ্যুৎ বিল নিদিয়াকৈ আপুনি বিদ্যুৎ ব্যৱহাৰ কৰিব পাৰে কেৱল ইমানেই নহয় আপোনাৰ যি ৰাহি হোৱা বিদ্যুৎ থাকিব সেই ৰাহি হোৱা বিদ্যুৎৰ জৰিয়তে আপুনি উপাৰ্জনো কৰিব পাৰিব অৰ্থাৎ ৰাহি হোৱা বিদ্যুৎ আপুনি বিক্ৰীও কৰিব পাৰিব এইদৰে আপুনি বিদ্যুৎৰ জৰিয়তে এই প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে আপুনি সোলাৰ পেনেল লগাই বিনামূলীয়া বিদ্যুৎ লাভ কৰা সমান্তৰালকৈ আপুনি বিদ্যুৎ বিক্ৰী কৰি আপুনি উপাৰ্জনৰ পথ মোকলাব পাৰিব গতিকে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিত আপুনি এইদৰে আবেদন কৰিব পাৰিব আৰু সমান্তৰালকৈ ভাল খবৰটো হৈছে যদিহে আপুনি প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিত আবেদন কৰাও নাই তাৰ পাছতো কিন্তু আপোনাৰ এটকাকৈ বিদ্যুৎ বিল কমিব কিয়নো আজিৰ পৰা ৰাজ্যত বিদ্যুৎ বিল হ্ৰাস কৰি দিয়া হৈছে প্ৰতি ইউনিটত এটকাকৈ হ্ৰাস কৰা হৈছে আজিৰ পৰা পুনৰ নৱেম্বৰ মাহত এটকা হ্ৰাস পাব মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে গতিকে বিদ্যুৎ বিলৰ ক্ষেত্ৰত ৰাজ্যবাসীলৈ এটা সকাহ বুলি ক'ব লাগিব ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ যে প্ৰতি ইউনিট বিদ্যুৎত এটকাকৈ হ্ৰাস কৰা হৈছে আৰু পুনৰ নৱেম্বৰ মাহত এটকাকৈ হ্ৰাস পাব অৰ্থাৎ এই বছৰত 2 টকাকৈ হ্ৰাস পাব বিদ্যুৎ বিল পৰৱৰ্তী পৰ্যায়ত আৰু বিদ্যুৎ বিল হ্ৰাস কৰাৰ চিন্তা চৰ্চা কৰিব চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ অহা 1 এপ্ৰিলৰ পৰা অৰ্থাৎ অহা কালিৰ পৰা ইলেক্ট্ৰিচিটিৰ বিলতো আমি প্ৰতি ইউনিটত 1 টকা দাম আমি কমাই দিম মে মাহৰ বিলত আপোনালোকে 1 টকা কম পাব আৰু যদি সকলো ঠিকে থাকে নৱেম্বৰ মাহত মই ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা প্ৰতি ইউনিটত কমাই দিয়াৰ বাবে প্ৰচেষ্টা কৰিম ইমান দিনে আপোনালোকে ইলেক্ট্ৰিচিটিৰ দাম বাঢ়া শুনিছে দাম কমা কোনেও শুনা নাই এতিয়া অসমত ইলেক্ট্ৰিচিটিৰ দাম কমাৰো আমি নতুন উদাহৰণ স্থাপন কৰিবলৈ গৈ আছো যিয়ে সপোন দেখো তাকে ৰূপায়ণ কৰাৰ বাবে আমি চেষ্টা কৰো অহা 1 এপ্ৰিলৰ পৰা অৰ্থাৎ অহা কালিৰ পৰা ইলেক্ট্ৰিচিটিৰ বিলতো আমি প্ৰতি ইউনিটত 1 টকা দাম আমি কমাই দিম মে মাহৰ বিলত আপোনালোকে 1 টকা কম পাব আৰু যদি সকলো ঠিকে থাকে নৱেম্বৰ মাহত মই ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা প্ৰতি ইউনিটত কমাই দিয়াৰ বাবে প্ৰচেষ্টা কৰিম ইমান দিনে আপোনালোকে ইলেক্ট্ৰিচিটিৰ দাম বাঢ়া শুনিছে দাম কমা কোনেও শুনা নাই এতিয়া অসমত ইলেক্ট্ৰিচিটিৰ দাম কমাৰো আমি নতুন উদাহৰণ স্থাপন কৰিবলৈ গৈ আছো যিয়ে সপোন দেখো তাকে ৰূপায়ণ কৰাৰ বাবে আমি চেষ্টা কৰো অহা 1 এপ্ৰিলৰ পৰা অৰ্থাৎ অহা কালিৰ পৰা ইলেক্ট্ৰিচিটিৰ বিলতো আমি প্ৰতি ইউনিটত 1 টকা দাম আমি কমাই দিম মে মাহৰ বিলত
আপোনালোকে 1 টকা কম পাব আৰু যদি সকলো ঠিকে থাকে নৱেম্বৰ মাহত মই ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা প্ৰতি ইউনিটত কমাই দিয়াৰ বাবে প্ৰচেষ্টা কৰিম ইমান দিনে আপোনালোকে ইলেক্ট্ৰিচিটিৰ দাম বাঢ়া শুনিছে দাম কমা কোনেও শুনা নাই এতিয়া অসমত ইলেক্ট্ৰিচিটিৰ দাম কমাৰো আমি নতুন উদাহৰণ স্থাপন কৰিবলৈ গৈ আছো যিয়ে সপোন দেখো তাকে ৰূপায়ণ কৰাৰ বাবে আমি চেষ্টা কৰো অহা 1 এপ্ৰিলৰ পৰা অৰ্থাৎ অহা কালিৰ পৰা ইলেক্ট্ৰিচিটিৰ বিলটো আমি প্ৰতি ইউনিটত 1 টকা দাম আমি কমাই দিম